ৰাজ্যৰ চিকিৎসা সেৱা এতিয়া অচলা অৱস্থা হৈ পৰিছে কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি NHM কৰ্মীসকলৰ কৰ্মবিৰতি দিয়া হৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে NHMৰ কৰ্মীসকলে আৰু তেওঁলোকৰ চাৰিটা যি দাবী আছিল সেই দাবীৰে উত্তাল কৰি তুলিছে ৰাজ্যৰ চৌদিক আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি NHM কৰ্মীসকলে কৰ্মবিৰতি পালন কৰিছে লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে সবিশেষ লৈ আহিছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিবাদ মুখৰ হৈ পৰিছে NHMৰ কৰ্মীসকলৰ প্ৰতিবাদেৰে বিভিন্ন দাবীৰে তিনিদিনীয়াকৈ কৰ্মবিৰতি NHMৰ কৰ্মীসকলৰ অচল হৈ পৰিছে ৰাজ্যৰ চিকিৎসা সেৱা চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ বিৰোধিতাৰে কৰ্মবিৰতি NHM কৰ্মীসকলৰ প্ৰতিবাদৰ জৰিয়তে শীঘ্ৰেই চৰকাৰে NHMৰ কৰ্মচাৰীক এই দাবীসমূহ মানি ল'বলৈ আহ্বান জনায় আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ ৰাজ্যজুৰি NHMৰ কৰ্মীসকলৰ কৰ্মবিৰতি বিভিন্ন দাবীৰে তিনিদিনীয়াকৈ কৰ্মবিৰতি NHMৰ কৰ্মীসকলৰ অচল হৈ পৰিছে ৰাজ্যৰ চিকিৎসা সেৱা চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ বিৰোধিতাৰে কৰ্মবিৰতি NHMৰ কৰ্মীসকলৰ প্ৰতিবাদৰ জৰিয়তে শীঘ্ৰেই চৰকাৰে NHMৰ কৰ্মচাৰীৰ দাবীসমূহ মানি ল'বলৈ আহ্বান জনোৱা হৈছে আমি এই মুহূৰ্তত তিনিচুকীয়াৰ কিছু দৃশ্য দেখুৱাই আছো আৰু তিনিচুকীয়াত NHMৰ কৰ্মচাৰীৰ প্ৰতিবাদ চাকৰি নিয়মীয়াকৰণ মৰ্যাদা প্ৰদানকে ধৰি চাৰিটাকৈ দাবীৰে 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে কৰ্মবিৰতিৰ জৰিয়তে সাব্যস্ত কৰিছে এই প্ৰতিবাদৰ জৰিয়তে অতি সোনকালে চৰকাৰে NHMৰ কৰ্মচাৰীৰ দাবীসমূহ মানি ল'বলৈ আহ্বান জনায় আৰু আমি দৃশ্য দেখুৱাই আছো প্ৰতিবাদকাৰীৰ প্ৰতিবাদ কৰা হৈছে লগতে হাতত প্লে কাৰ্ড লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কৰ্মচাৰীসকলে আৰু এই প্ৰতিবাদ সন্দৰ্ভত মন্তব্য আছে তেওঁলোকৰ সেয়া শুনাবলৈ চেষ্টা কৰিম অসম চৰকাৰে আমাৰ NHMৰ কৰ্মচাৰীসকলৰ পৰা 4টা দাবী আছিল সেই দাবীসমূহৰ প্ৰথমটো হৈছে সমকামৰ সম অধিকাৰ দিয়া দ্বিতীয়তে স্থায়ী নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে চাকৰি নিয়মীয়াকৰণ কৰা আৰু তৃতীয়তে আছিল 7 পে কমিশনাৰ আণ্ডাৰত আমাক স্কেল পেৰ সুবিধা প্ৰদান কৰা আৰু লগতে আমাৰ NHMৰ যিসকল কৰ্মচাৰী আছিল তেওঁলোকৰ ভৱিষ্যতবিলাক সুৰক্ষিত কৰাৰ উদ্দেশ্যে আমি আচলতে একত্ৰিত হৈছো সকলো তিনিচুকীয়া জিলাৰ 4টা চেণ্টাৰৰ আচলতে মানুহ আমি তিনিচুকীয়া চিভিল হস্পিটেলত আজি একত্ৰিত হৈছো তিনিদিনীয়া আমাৰ কাৰ্যসূচী চলিব আৰু যেতিয়ালৈকে দাবী মানি নাথাকে হয়তো এই প্ৰক্ৰিয়া চলিয়ে থাকিব আৰু NHM যিহেতু যিসকল নতুনকৈ এটা নিযুক্তি প্ৰক্ৰিয়া লোৱাতকৈ আমি ভাবো যে NHMৰ এতিয়ালৈকে যিসকলে তেওঁলোকে সেৱা আগবঢ়াই আহিছে তেওঁলোক বহু অভিজ্ঞতাপূৰ্ণ ব্যক্তি গতিকে তেওঁলোককে যাতে চৰকাৰে সুবিধাসমূহ দি আৰু স্বাস্থ্য বিভাগৰ কাম আৰু উচ্চ শিখৰলৈ লৈ যাওক তাৰে আমাৰ ফালৰ পৰা তেওঁলোকলৈ অনুৰোধ থাকিব এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মী হিচাপে আমি কোনো ৰোগীকে কেতিয়াও আমি ব্যৰ্থ হৈ ইয়াৰ পৰা চিভিলৰ সুবিধা নোপোৱাকৈ ব্যৰ্থ হৈ যাবলৈ কেতিয়াও নিদো আৰু সেইখিনি সকলো আমাৰ আলোচনা মৰ্মে হৈছে যিসকল নিয়মীয়াকৈ চাকৰি ইতিমধ্যে কৰি আছে তেওঁলোকে এইকেইটা দিন তেওঁলোকৰ সেৱাবিলাকৰ আমাৰ অনুপস্থিতিত তেওঁলোকে সেৱাবিলাক আগবঢ়াব আৰু য'ত আচলতে নিয়মীয়া কৰা স্বাস্থ্য বিভাগৰ কৰ্মী নাই তেওঁলোকৰ ঠাইত NHMে এতিয়াও সেৱা আগবঢ়াই আছে গতিকে ৰোগী কেতিয়াও ইয়াৰ পৰা বিফল হৈ নাযায় তেওঁলোকে সেৱা পাব দাবী যেনে ৰেগুলাৰেশ্যন ইকুৱেল পে ইকুৱেল ৱৰ্ক ইকুৱেল পে আৰু এই সম্পৰ্কত মানে হাইকোৰ্টৰ ফালৰ পৰা দিয়া হৈছিলে যে সমকাম সম দৰমহা ৰেগুলাৰৰ লগত আৰু ঠিকাভিত্তিক কৰ্মচাৰী কিন্তু আজি পৰ্যন্ত গভৰ্ণমেণ্টে কোনো তেনেকুৱা ব্যৱস্থা নল'লে ইয়াৰ পিছত আকৌ আন যি কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা নল'লে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি আহিছোঁ 2007-8 চনৰ পৰা এই প্ৰজেক্টত NHM প্ৰজেক্টত কাম কৰি আছে মানুহ তেখেতসকলৰ আজি প্ৰতি কোনো ব্যৱস্থা নহ'ল গতিকে এই বিভিন্ন দাবীসমূহৰ ওপৰত আমাৰ উৰ্ধ্বতন কৰ্তৃপক্ষ অৰ্থাৎ আমাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশমৰ্মে আমি এই অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছোঁ আৰু এই 3দিনীয়াকৈ চলিব আজি যিদৰে চলিছে অহা কাইলৈ আৰু পৰহিলেও আমাৰ এইদৰে চলিব আৰু আমি এনেকৈ সংগ্ৰাম কৰি যাম আৰু এইখিনিতো যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি পৰৱৰ্তী সময়ত আকৌ পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিম।